এইটো হয় মোৰ ব্লেছি বেটি এতিয়া বৰ্তমান আইতাৰ কোচত আছে আৰু আইতাৰ লগতে তেওঁ ৰাতিপুৱাই বাহিৰত ওলাই পেলাই খেলি আছে। আপোনালোকে দেখিছে মোৰ ছোৱালী ব্লেছিক ঈশ্বৰে তেওঁক সুন্দৰৰূপে আশীৰ্বাদ কৰি পৃথিৱীলৈ আনিলে তাৰ বাবে ঈশ্বৰক ধন্যবাদ। লগতে আমি সকলোকে ধন্যবাদ দি আছোঁ যিসকলে আমাৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে। আৰু এই সময় মোৰ মা তেওঁৰ আইতাৰ লগতে ৰাতিপুৱা তেওঁ বহিছে ৰ'দ ল'বলৈ কাৰণে। আৰু আপোনালোকে দেখিছে ৰ'দ ওলাইছে আৰু এই ৰ'দ ল'বলৈ কাৰণে তেওঁবিলাকে আইতা আৰু আমাৰ বেটি ব্লেছি তেওঁবিলাকে বহিছে ইয়াতে। আৰু আমাৰ ব্লেছি চাই আছে কিমান ধুনীয়াকৈ চাই আছে আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ মোৰ ছোৱালী ব্লেছি চাই আছে। আৰু এইটো মোৰ ডাঙৰ ছোৱালী আজকিলা হয় তেখেতেও নিজৰ ভণ্টিক চাবলৈ কাৰণে পঢ়া বাদ দি পেলাই তেওঁ এই সময়তে ব্লেছিক চাবলৈ কাৰণে আহিছে আৰু এতিয়া পঢ়িলে বুলি কৈছে। তো আমাৰ ব্লেছি কিবা ক'ব নেকি? তুমি কিবা ক'বা নেকি বেটা? ভোক লাগিছে নেকি তোমাক? হয় মোক ভোকেই লাগি আছে মই খাবলৈ কিবা এটা পালে ভাল আছিলে ন। অ'কে এইটোৱে আমাৰ ছোৱালী ব্লেছি হয় আৰু আপোনালোকে মোৰ বেটি ব্লেছিক ব্লেছ কৰিব বুলি এই ভিডিঅ'টো বনালোঁ। যিসকলে চাব তেওঁলোকে সকলোৱে আশীৰ্বাদ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ আপোনালোকে এই ভিডিঅ'ৰ লগত আমাৰ জড়িত হৈ থকাৰ কাৰণে চোৱাৰ বাবে ধন্যবাদ। ঈশ্বৰে প্ৰত্যেকৰ জীৱনত আশীৰ্বাদ কৰক আজি ৰাতিপুৱা আমেন।